নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে এই সূৰ্যগ্ৰহণত আপোনালোকে পুৰণা ঝাৰু দি কৰক এটা কাম। ইয়াৰ ফলত আপোনালোকৰ ঘৰত টকা বৃদ্ধি পাবলৈ ধৰিব। এই সূৰ্যগ্ৰহণত আপোনালোকে এই কাম কৰিলে পিতৃ দুখৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ধন সম্পত্তি লাভ হ'ব। সেইকাৰণে এই সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকে কৰক এই কাম। আহক তেনেহলে এই ভিডিওটোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ এই সূৰ্যগ্ৰহণত কি কাম কৰাটো উচিত। ভিডিওটো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সূৰ্যগ্ৰহণৰ দিনা ৰাতিপুৱা সোনকালে উঠি আপোনালোকে গা ধুব আৰু সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু সেই পানীত যদি তিল মিহলাই অৰ্পণ কৰিব পাৰে তেনেহ'লে আৰু অধিক শুভ বুলি মনা গৈছে। কিন্তু সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ নকৰিব আৰু সেই সময়ত কেতিয়াও গা ধোৱাটো উচিত নহয়। সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত গোটেই ঘৰত গংগাজল ছটিয়াব লাগে আৰু ঘৰৰ সকলো মানুহে গা ধুব লাগে। ইয়াৰ ফলত সূৰ্যৰ পৰা ওলোৱা বেয়া ৰশ্মি আমাৰ ঘৰৰ প্ৰৱেশ নকৰিব আৰু আমাৰ শৰীৰৰ পৰাও বাহিৰ হৈ যাব। এই সময়ত যদি আমি গা ধোৱাৰ পানীত কলা তেল মিহলাই গা ধুব পাৰোঁ তেনেহ'লে আমাৰ বহু পুণ্য হ'ব। ইয়াৰ লগতে ইয়াৰ ফলত পিতৃদোষৰ পৰা মুক্তি আপোনালোকে লাভ কৰিব। ইয়াৰ ফলত মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। গা ধোৱাৰ পিছত মহাদেৱক আপোনালোকে নিশ্চয় পূজা কৰিব। এইদিনা মহাদেৱক পূজা কৰাটো বহু শুভ বুলি মনা গৈছে। এইদিনা মহাদেৱক পূজা কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ কৰোৱাব। এইদিনা শিৱলিংগত পানীৰ গাখীৰ আৰু তিল মিহলাই মহিলাসকলে যদি নিবেদন কৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। কাৰণ সূৰ্যগ্ৰহণৰ দিনা মহাদেৱক পূজা কৰিলে ভাল ফল অতি সোনকালে লাভ কৰিব পৰা যায়। যদি পাৰে আপোনালোকে তাৰ অলপ চেনি অৰ্পণ কৰক বা চেনি আপোনালোকে কাৰোবাক দান কৰক আৰু অকণমান চেনি আপোনালোকে আনি ঘৰৰ কাৰোবাৰ পৰুৱাক খাবলৈ দিব। ইয়াৰ ফলত বহু ধৰণৰ গ্ৰহ দোষৰ পৰা আপোনালোকৰ পৰিত্ৰাণ লাভ হ'ব। ইয়াৰ ফলত মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, সকলো দিশতে সফলতা লাভ হ'ব আৰু ঘৰত অৰ্থ বা ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। পৈতৃক সম্পত্তি লাভৰো আপোনালোকৰ যুগ নামি আহিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব। মহাদেৱৰ পৰম কৃপা লাভ হোৱাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু লগতে মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ মন জয় হৈ পৰিব সকলো ক্ষেত্ৰতে। সূৰ্যগ্ৰহণৰ দিনা হনুমান মন্দিৰলৈ যাব পাৰিলে বহু শুভ হ'ব আৰু তাত গৈ যদি আপোনালোকে গুড় নিবেদন কৰিব পাৰে হনুমান দেৱক, ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু হনুমান দেৱ সন্তুষ্ট হৈ পৰিব। আৰু তাত যদি আপোনালোকে ফল মূলো নিবেদন কৰিব পাৰে ইয়াক আৰু অধিক শুভ বুলি মনা গৈছে। তাত যদি কোনো দৰিদ্ৰ মানুহ পায় তেনেহ'লে তাত আপোনালোকে তেওঁলোকক বুট ভাজা যদি খুৱাব পাৰে তেনেহ'লে আপোনালোকৰ বহু শুভ হ'ব। হনুমান দেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও কোনো মন্দিৰলৈ নাযাব বা কোনো ধৰণৰ মূৰ্তি আপোনালোকে হাতেৰে নুচুব। সূৰ্যগ্ৰহণ লগাৰ আগতেই আপোনালোকে যাব পাৰিলে বেছি ভাল বা সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে সুন্দৰভাৱে গা পা ধুই তাৰ পিছতহে আপোনালোকে মন্দিৰলৈ যাব। এনে কৰিলেহে আপোনালোকৰ ওপৰত পৰম কৃপা তেওঁলোকৰ পৰিব। যদি আপোনালোকে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত যায় তেনেহ'লে তেওঁলোকৰ খং উঠিব, যাৰ ফলত আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিব আৰু জীৱন ধ্বংস হৈ পৰিব। ইয়াৰ পিছত আপোনালোকে হনুমান মন্দিৰলৈ গৈ তাত এগছি চাকি জ্বলাব, হনুমান চালিচাও পাঠ কৰিব পাৰে। ইয়াৰ ফলত ভয় দুখৰ পৰা আপোনালোকৰ মুক্তি হ'ব আৰু লগতে বাস্তু দোষো আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। সূৰ্যগ্ৰহণৰ দিনা কাৰোবাক যদি আপোনালোকে ঝাৰু দান কৰিব বিচাৰে তেনেহ'লে নিশ্চয় কৰিব পাৰে। কোনো মন্দিৰতো যদি আপোনালোকে 3ডাল ঝাৰু দিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে দিব পাৰিব। সেই ঝাৰুকেইডালৰ ওপৰত আপোনালোকে এডাল বগা বা ৰঙা ৰঙৰ দোল বান্ধি তাৰপিছত আপোনালোকে দান কৰিব, অথবা কোনো দৰিদ্ৰ মানুহকো আপোনালোকে নতুনকৈ বজাৰৰ পৰা কিনি ঝাৰু দান কৰাটো বহু শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আৰু সকলো দেৱ দেৱীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব, ঘৰত অৰ্থ অহাৰ বাট মুকলি হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বিষ্ণু পুৰাণৰ মতে
সূৰ্যগ্ৰহণৰ দিনা লঘোণ দিব পাৰিলে বেছি ভাল। ইয়াৰ ফলত আপোনালোকৰ সূৰ্যদেৱ, অগ্নিদেৱ, বায়ুদেৱ, ব্ৰহ্মাদেৱ, ইন্দ্ৰদেৱ, ৰুদ্ৰদেৱ আৰু অশ্বিনী কুমাৰ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি আহিব। তেওঁলোকে আপোনালোকক দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত কেতিয়াও আপোনালোকৰ দুৰ্ভাগ্য নাহিব। সকলো ক্ষেত্ৰতে আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ ভাল বাট আপোনালোকৰ মুকলি হৈ পৰিব। সূৰ্যগ্ৰহণৰ দিনা আহঁত গছৰ গুৰিত চেনি মিহলাই গাখীৰ বা পানী আপোনালোকে নিবেদন কৰক। ইয়াৰ ফলত মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰাৰ ফলতেই আপোনালোকৰ সকলো কাম হৈ উঠিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই আপোনালোকে যাব পাৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন এখনে উপচি পৰিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ সফলতাৰ দিশ মুকলি হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকক সকলো মানুহে সহায় সহযোগিতা কৰিব। মনৰ চাপ দূৰ হ'ব আৰু মন আনন্দিত হৈ পৰিব সকলো সময়তে। ধন সম্পত্তি লাভৰ কাৰণে সূৰ্যগ্ৰহণৰ দিনা পুৰণা ঝাৰু এডাল আপোনালোকে আহঁত গছৰ গুৰিত থৈ আহক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দৰিদ্ৰতা দূৰ হৈ পৰিব। ঘৰত চলি থকা বহু সমস্যা সেই পুৰণা ঝাৰুডালৰ লগতে গৈ আপোনালোকৰ আহঁত গছৰ গুৰিত ৰ'ব। আপোনালোকৰ ঘৰত যদি কিবা বেমাৰ আজাৰ চলি আছে বা আপোনালোকৰ ঘৰত যদি বাৰে বাৰে কণ্ডল হৈ আছে, তেনেহ'লেও আপোনালোকে এই কাম কৰিব পাৰিব। ঘৰত যদি অশান্তি হৈ আছে, বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাই আছে, তেনেহ'লে আপোনালোকে এই কাম কৰাটো অত্যন্ত দৰকাৰ। আপোনালোকৰ যদি মানসিক চাপ বাঢ়ি আছে, তেনেহ'লে কোনো এজন দৰিদ্ৰ মানুহক আপোনালোকে আটা বা গুড় দান কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব। আপোনালোকৰ ঘৰৰ চাৰিওফালে ভাল শক্তি বিচৰণ কৰিবলৈ ধৰিব আৰু আপোনাৰ কষ্ট কমিবলৈ ধৰিব। গ্ৰহ দোষত যদি কিবা দুখ লাগি আছে, তেনেহ'লেও আপোনালোকৰ সকলো দুখ সমাপ্ত হৈ পৰিব। ঘৰত মা লক্ষ্মীৰ কৃপা, ঘৰত সুখ শান্তি, ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰা আৰু ঘৰত প্ৰচুৰ পৰিমাণে ধন সম্পত্তি লাভৰ কাৰণে আপোনালোকে এইকেইটা কাম নিশ্চয় কৰিব। এইকেইটা কাম সঠিকভাৱে কৰিলে আপোনালোকৰ জীৱনৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এইকেইটা কাম আপোনালোকে নিয়ম সহকাৰে নিশ্চয় কৰক। সূৰ্যগ্ৰহণৰ দিনা ৰাতিপুৱা সোনকালে উঠি আপোনালোকে গা ধুই পুৰণা ঝাৰু দি আপোনালোকে ঘৰ সাৰক আৰু তাৰপিছত সেই ঝাৰুডাল আপোনালোকে পেলাই দিয়ক। চাব যাতে যোন জেগাত আপোনালোকে ঝাৰুডাল পেলাব সেই জেগা কোনো চোৱা পাতনি হ'ব নালাগে বা কোনো বেয়া জেগা হ'ব নালাগে। সেইকাৰণে আপোনালোকে কোনো গছৰ তলতো গৈ থৈ আহিব পাৰে আৰু সেইদিনাই এডাল নতুন ঝাৰু বজাৰৰ পৰা কিনি আনক। বজাৰৰ পৰা কিনি অনাৰ পিছত সেই ঝাৰুডালৰ ওপৰত আপোনালোকে গংগাজল ছটিয়াই পবিত্ৰ কৰি লওক আৰু এডাল বগা ৰঙৰ বা যিকোনো ৰঙৰ বা ৰঙা ৰঙৰ ডোল আপোনালোকে বান্ধক আৰু তাৰ পিছত আপোনালোকে মা লক্ষ্মীৰ চৰণত ৰাখি ঝাৰুডালক প্ৰণাম কৰক। ইয়াৰ পিছতহে আপোনালোকে ঝাৰুডাল ঘৰত প্ৰৱেশ কৰিব বা ঘৰত ব্যৱহাৰ কৰিব। এনে কৰিলে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিব, সকলো ক্ষেত্ৰতে সফলতা লাভ হ'ব। ঘৰত বহুদিনৰ পৰা চলি থকা বেমাৰ দূৰ হৈ পৰিব। ঘৰত যদি কিবা কণ্ডল চলি আছে, সেই কণ্ডলো আপোনালোকৰ নোহোৱা হৈ পৰিব। সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত কোনো গৰ্ভৱতী মহিলাই গা ধুই তাৰ পিছত আপোনালোকে কোনো দৰিদ্ৰ মানুহক কিবা বস্তু দান কৰিব বিচাৰিলে সুন্দৰভাৱে দান কৰিব পাৰিব আৰু কাৰোবাক আপোনালোকে উপহাৰ হিচাপে দিব বিচাৰিলেও দিব পাৰিব বা কোনো মন্দিৰলৈ আপোনালোকে কিবা আগ কৰিব বিচাৰিলেও কৰিব পাৰিব। ইয়াৰ ফলত সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব আৰু সন্তানৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ বাট বিচাৰি পাব। ঘৰত সুখ শান্তি অটুট থাকিব আৰু আপোনাৰ সকলো দিশতে সুনাম বৃদ্ধি পাবলৈ ধৰিব। সূৰ্যগ্ৰহণৰ দিনা ঘৰত কেতিয়াও মকৰা জাল থাকিবলৈ নিদিব। সেইকাৰণে সূৰ্যগ্ৰহণৰ আগতেই বা সূৰ্যগ্ৰহণৰ দিনা বা সূৰ্যগ্ৰহণ লগাৰ আগতেই আপোনালোকে ঘৰৰ পৰা মকৰা জাল চাফা কৰক আৰু আপোনালোকে ঘৰখন সুন্দৰভাৱে পবিত্ৰ কৰি ৰাখক আৰু ঘৰত পাৰে যদি গংগাজলো ছটিয়াই ৰাখিব। সূৰ্যগ্ৰহণৰ পিছতো আপোনালোকে সুন্দৰভাৱে ঘৰত গংগাজল ছটিয়াব আৰু ঘৰৰ চাৰিওফালে আপোনালোকে গংগাজল ছটিয়াব। এনে কৰিলে ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। ঘৰত যদি বেয়া শক্তি আছে, তেনেহ'লে সেই বেয়া শক্তিও দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা বাস্তুদোষো সমাপ্ত হৈ পৰিব আপোনালোকৰ।
সূৰ্যগ্ৰহণৰ দিনা ঘৰৰ আগফালটো সদায় পৰিষ্কাৰ কৰি আপোনালোকে ৰাখিব। তাত কেতিয়াও লেতেৰা হৈ থাকিবলৈ নিদিব বা কোনো বস্তু যদি আপোনালোকে পেলাই ৰাখিছে তেনেহ'লে সেই সূৰ্যগ্ৰহণ লগাৰ আগতেই আপোনালোকে সেই জেগা সুন্দৰভাৱে পৰিষ্কাৰ কৰি পেলাওক, নাইবা সেই জেগাত যদি কিবা লেতেৰা জাবৰ জোথৰ আছে তেনেহ'লে সেই জেগাতেই আপোনালোকে জ্বলাই পেলাওক। এনে কৰিলেহে সূৰ্যদেৱৰ মহা কৃপা আপোনালোকৰ ওপৰত পৰিব, লগতে সকলো দেৱ দেৱীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। আপোনালোকৰ ঘৰত যদি কিবা ভগা চিগা বস্তু আছে বা দুৰ্ঘটনা হোৱা বস্তু আছে, নাইবা ভগা চিগা যদি আপোনালোকৰ ঘৰত আইনা আছে তেনেহ'লে এই সূৰ্যগ্ৰহণৰ আগতেই ঘৰৰ পৰা বাহিৰ কৰক। যদি এনে নকৰে ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব আৰু সূৰ্যগ্ৰহণৰ বেয়া প্ৰভাৱ আপোনালোকৰ ঘৰত থাকি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিব, সকলো বেয়া শক্তি আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, সকলো দেৱ দেৱী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। সেইকাৰণে সূৰ্যগ্ৰহণৰ আগতেই আপোনালোকৰ ঘৰত যদি কোনো ভগা চিগা আইনা আছে বা ভগা চিগা বস্তু আছে, নাইবা আপোনালোকৰ ঘৰত যদি কিবা দুৰ্ঘটনা হোৱা বস্তু আছে, যদি সেই বস্তু কোনো কামত নালাগে তেনেহ'লে আজি আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।